আসাম টকছৰ বিশেষ অনুষ্ঠান খবৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিব বিচাৰিছোঁ আদিবাসী জনগোষ্ঠীৰ বিশিষ্ট নেতা বলদেৱ তেলীৰ সৈতে। বলদেৱ তেলী দুদিনৰ পূৰ্বে মুকলি আকাশৰ তললৈ আহিছিলে। তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছিলে, তেওঁক গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিলে। আলফা সৈতে সম্পৰ্ক থকাৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিলে, কিন্তু তেওঁ পোনছাতে এই কথা অস্বীকাৰ কৰিছে। মৰাণৰ পৰা আমাৰ সৈতে পোনপটীয়াকৈ উপস্থিত আছে বলদেৱ তাঁতী ডাঙৰীয়া। আপোনাক স্বাগতম জনাইছোঁ আসাম টকছৰ এই বিশেষ অনুষ্ঠান খবৰ মাজলৈ। বলদেৱ তাঁতী ডাঙৰীয়া, বিগত মে' মাহত আপোনাক গ্ৰেপ্তাৰ কৰা হৈছিলে আৰু আলফাৰ সৈতে আপোনাৰ যোগাযোগ আছে বুলি কোৱা হৈছিলে আৰু তাৰ অপৰাধত আপোনাক গ্ৰেপ্তাৰ কৰা হৈছে। সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আপুনি কি ক'ব বিচাৰিব? যোৱা 24 মে' তাৰিখে সন্ধিয়া প্ৰায় 7:45 বজাত ডাঙৰী কুমাৰী সেনা চাউনীৰ একাংশ সেনা আৰু টিংখাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু ৰাজগড় আৰক্ষী চকীৰ কনিষ্টেবলৰ সৈতে মোৰ ৰাজগড়ত থকা নিজা বাসগৃহৰ পৰা তেওঁলোকে মোক উঠাই লৈ যায় আৰু ঘৰৰ নঙলা মুখৰ পৰা ওলোৱাৰ লগে লগে মোৰ গোটেই মুখত কলা কাপোৰ ঢাকি গাড়ীত তুলি প্ৰায় 2 ঘণ্টা সময় গাড়ীত লৈ গৈ অৱশেষত মোক ডাঙৰী কুমাৰী সেনা চাউনীত গাড়ীৰ পৰা নমাই এটা কোঠাত সোমাই 2খন হাত পাছফালৰ পৰা খুঁটা এটাত বান্ধি দিয়ে। কিন্তু তাৰ আগত ঘৰৰ পৰা যেতিয়া মোক উঠাই নিওঁতে তেওঁলোকে কৈছে যে মোৰ নিজা বেংকৰ পাছবুক, ATM কাৰ্ড আৰু আইডেণ্টি প্ৰুফ যিখিনি আছে গোটেইখিনিৰ লগত ধৰি লৈ যাব কৈছিল। হয়, তেওঁলোকে এই প্ৰশ্নবিলাক কোৱাৰ সময়ত মোক কৈছে যে এইবিলাক বস্তুৰ কি দৰকাৰ। তেওঁলোকে কৈছে যে এইখিনি ধৰি লওক, আমি কি আছে তাতহে গৈ গোটেই সোধপোছ কৰিম। এটা মই গোটেই বেংক পাছবুক, ATM কাৰ্ড, মোৰ আইডেণ্টিটি প্ৰুফ মোক লগত লৈ তেওঁলোকৰ লগত ওলাই গৈছোঁ। আৰু ওলাই যাওঁতে মোৰ ঘৰতো মানুহ আছিল। ঘৰত মানুহ থকাৰ কাৰণে সম্ভৱতঃ সেইদিনাখন মোক সেনাই যিটো উদ্দেশ্যৰে ঘৰৰ পৰা উঠাই লৈ গৈছিল সেই উদ্দেশ্যটো তেওঁলোকে সাধন কৰিব নোৱাৰিলে। উদ্দেশ্যটো কি আছিল? যিটো বেগত মোক ঘৰৰ পৰা উঠাই লৈ গৈছিল, মোৰ এটা সন্দেহ হৈছে যে তেওঁলোকে মোক ক'ৰবাত ছিক্ৰেট কিলিং কৰাৰ এটা মনোভাৱ লৈ পেলাই আহিছিল নেকি। কাৰণ সমগ্ৰ ৰাতি মোক উঠাই লৈ যোৱাৰ যিটো সময়, প্ৰায় 2 ঘণ্টা সময় গাড়ীত লৈ যোৱা সময়ত মোক ক'ত নিছে কোনো সেনাই মোক জানিব দিয়া নাই, বা স্থানীয় কোনো আৰক্ষী থানাতো মোক বোলে সোমোৱা নাই, বা আৰক্ষী থানাৰ লগত মোক কোনো যোগাযোগ কৰিবলৈ সুযোগ দিয়া নাই। উৰেটো নিশা মোৰ ওপৰত অত্যাচাৰ চলোৱা হৈছে, মাৰপিট কৰিছে। মুখত কলা কাপোৰ ঢাকি দি প্ৰায় 3 ঘণ্টা জুৰি মোৰ মূৰত প্ৰচণ্ড আঘাত কৰিছে, ঘোচা মাৰিছে আৰু হাতত কিবা পিন্ধি মই ধৰিব পৰা নাই, খুব মোৰ মূৰত আঘাত কৰি আছে। আৰু মই প্ৰচণ্ড মূৰৰ বিষত বৰ্তমানলৈকে আছোঁ। মাৰপিট 3 ঘণ্টা কৰাৰ পাছত 5 ঘণ্টা ধৰি মোক থিয় কৰাই খুঁটা এটাত বান্ধি থয়। প্ৰচণ্ড শাৰীৰিক মানসিক নিৰ্যাতন চলোৱাৰ পাছত অৱশেষত ৰাতিপুৱাৰ সময়ত মোৰ হাতখন খুলি মোক তিৰপালত শুবলৈ দিয়া হয়। ৰাতিপুৱা যেতিয়া প্ৰায় 7মান বজাত মই পেচাব কৰিবলৈ যাওঁ, মোৰ হাতখন খুলি দিয়া নাই, মুখত ঢাকি দিয়া কাপোৰবিলাক খুলি দিয়া নাই। মই ক'ত আছোঁ, কোনখন কেম্পত ৰাখিছে, মই একো ধৰিব পৰা নাই। আনকি মই বাৰম্বাৰ কৈছোঁ যে মোক ক'ত ৰখা হৈছে এই খবৰটো মোৰ ঘৰৰ মানুহক জনাবৰ কাৰণে মোক কিবা উপায় কৰি দিয়ক। হয়, এইখিনিও সেনা চাউনীৰ কোনো বিষয়াই মোক সুবিধা কৰি দিয়া নাই। তাৰপাছত আগবেলা 25 মে' তাৰিখৰ আগবেলা সোধপোছ কৰাৰ নামত 7টা বজাৰ পাছত একাংশ সেনাবাহিনীৰ বিষয়া বা অন্য কোনোবা যদি অফিচাৰো আছিলে, মই তেওঁলোকক ঠিক চিনি পোৱা নাই। হয়, চিভিলত কেইবাজনো মানুহ আহিছে। সোধপোছ কৰাৰ সময়ত মোক ৰাতি যেতিয়া মাৰপিট কৰিছে তেতিয়া এটাই কথা তেওঁলোকে বাৰম্বাৰ কৈছে, তুমি আলফা হোৱা, আলফাৰ লগত তোমাৰ সম্পৰ্ক আছে, তুমি এই কথাটো স্বীকাৰ কৰা। মই বাৰম্বাৰ কৈছোঁ যে মই আলফাও নহয় বা আলফাৰ লগত মোৰ কোনো সম্পৰ্ক নাই।
কিন্তু তেওঁলোকে মাৰি মাৰি ফ'ৰ্চফুলি মোক আলফা সজাবৰ কাৰণে অপ্ৰাণ চেষ্টা চলালে। তেওঁলোকৰ চেষ্টা ব্যৰ্থ হোৱাৰ পাছত ৰাতিপুৱা 7টাৰ পাছত যিখিনি হুদপুচ তেওঁলোকে কৰিছিল, সেই হুদপুচৰ সময়ত অতি ভয়ংকৰ কিছুমান কথা মোৰ কিন্তু চকুৰ আগত মুখৰ আগত আহিছে। কেনেধৰণৰ আছিলে সেই কথাবোৰ? মোক প্ৰথমে এটা কথা সুধিছে যে তুমি যিহেতু লেবাৰ ল'ৰা, মোক লেবাৰ জাতি বুলি কৈছে। লেবাৰ জাতি, তুমি অসমীয়া জাতিৰ মানুহ নহয়। তুমি অসমীয়া জাতিৰ হৈ পেলাই কিয় বিভিন্ন সভাই সমিতিয়ে মেলাই মিটিঙে কথা ক'বা? এতিয়া মই এটা কথা কৈছোঁ, লেবাৰ বুলি পৃথিৱীত কোনো জাতি নাই। আৰু আপুনি মোক লেবাৰ বুলি যি ধৰণৰ তাচ্ছিল্য কৰি কৈছে কথাবিলাক, এই ধৰণৰ অন্তত ইয়াৰ আগত কোনো সেনাৰ হওক বা অন্য কোনো বিভাগৰ কোনো অফিচাৰে মোক কোৱা নাছিল। অসমীয়া জাতিৰ পক্ষত মাত মতাৰ কাৰণে তেওঁলোকে যি ধৰণৰ মোক হুদপুচৰ নামত মানসিক অত্যাচাৰ কৰিছে, এই কথাখিনি আজি মই বৰ্ণনা কৰিম। আৰু অসমবাসীয়ে এই কথাখিনি জনা অত্যন্ত দৰকাৰ আছে যে বৰ্তমান এই অসমৰ সংকট কালত অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম চলি থকাৰ সময়ত জাতিৰ পক্ষত মাত মতা মানুহবিলাকক কেনেকৈ সেনা বাহিনীৰ জৰিয়তে নিৰ্যাতন চলাই অত্যাচাৰ কৰাই মাৰি পেলোৱাৰ এটা ষড়যন্ত্ৰ ৰচনা কৰিছে, ই অত্যন্ত মাৰাত্মক হৈছে। মই এই কথাটো ভাবিব পৰা নাছিলোঁ যে সেনাইও এনেকুৱা ধৰণৰ কথা বতৰাবিলাক মোক সুধিব। আৰু ৰাতিপুৱা 7টাৰ পাছত হুদপুচৰ কৰাৰ সময়ত এই বিষয়বিলাক উত্থাপন কৰিছে। লগত আৰু এটা অতি গুৰুতৰ কথা কৈছে যে আমি RSSক কিয় বিৰোধিতা কৰিছোঁ, RSSৰ আগ্ৰাসনৰ সপক্ষত আমি থাকিব লাগে, তাৰ বিপক্ষত কিয় আছোঁ, এই কথাবিলাক আমাক বাৰম্বাৰ কৈছে। আৰু এই কথাটো কৈছে যে এতিয়া যদি RSSৰ বিপৰীতে কিবা কথা আৰু ক'ব লগা হয় তেন্তে তোমালোকৰ কিন্তু বিপদ অনিবাৰ্য। কথাটো খুব থ্ৰেটেনিং সূচকভাৱে কৈছে। দ্বিতীয়তে আৰু এটা কথা যে অখিল গগৈৰ মুক্তিৰ দাবীত সমগ্ৰ অসমৰ সৰ্বস্তৰৰ জনগণে যি ধৰণৰ প্ৰবল প্ৰতিবাদ জনাইছিলে, সেই প্ৰতিবাদৰ অংশ হিচাপে ময়ো জনাইছোঁ যে অখিল গগৈক মুক্তি দিব লাগিব। অখিল গগৈ কোনো ৰাষ্ট্ৰদ্ৰোহী হ'ব নোৱাৰে। ই কেতিয়াও চৰকাৰৰ বিৰুদ্ধে বা চৰকাৰৰ উন্নয়নৰ বিৰোধিতা কৰা ব্যক্তি নহয়। সেনাই মোক এই কথাটো বাৰম্বাৰ কৈছে যে অখিল গগৈ অসমৰ প্ৰগতিৰ বাধাস্বৰূপ, অখিল গগৈ অসমৰ উন্নয়নৰ বাধাস্বৰূপ। গতিকে সেই মানুহজনৰ মুক্তিৰ পক্ষত তোমালোক কিয় আছা? এই কথাটো মই খুব স্পষ্টকৈ কৈছোঁ, অখিল গগৈ অসমৰ উন্নয়নৰ বাধা নহয়, অসমৰ প্ৰগতিৰ বাধা নহয়। অসমৰ স্বাৰ্থৰ কাৰণে, অসমৰ মানুহৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে আজি অখিল গগৈ দীৰ্ঘকালীন সময় কাৰাবাস খাটিব লগা হৈছে। গতিকে সমগ্ৰ অসমৰ ৰাইজে যি ধৰণৰ তেওঁৰ মুক্তিৰ দাবী জনাইছে, ময়ো প্ৰবলভাৱে তেওঁৰ মুক্তিৰ দাবী জনাইছোঁ। আৰু ইয়াত কোনো শক্তিয়ে আমাৰ এই কণ্ঠটোক, মুক্তিৰ কণ্ঠক ৰুদ্ধ কৰাৰ কাৰো ক্ষমতা নাই, স্পষ্টকৈ জনোৱা হৈছে। গতিকে এই কথাখিনি সেনাই সোধাৰ পাছত গোটেই দিনটো কাপোৰ দি বান্ধি থৈছে, আগবেলালৈকে বান্ধি থৈছে। তাৰ পাছতে আমাৰ চৰাইদেউ মহকুমাৰ উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়া আহিছে। আহি পেলাই ফটো তোলাৰ সময়ত, ফটো যেতিয়া তুলিছে তেতিয়া অতিৰিক্ত আৰু 5গৰাকী সৰু সৰু ল'ৰাক মোৰ লগত থিয় কৰাই তেওঁলোকৰো ফটো তোলাৰ এটা ব্যৱস্থা যেতিয়া কৰিলে, যেতিয়া মোৰ মাস্কখন কাপোৰটো খোলাৰ সময়ত তেতিয়া মই দেখিছোঁ পাঁচজন সৰু সৰু বাগানৰ ল'ৰাক তাতে থিয় কৰাই তেওঁলোককো আলফা আৰু আলফাৰ সদস্য হিচাপে তাত প্ৰতিপন্ন কৰিবৰ কাৰণে তেওঁলোকে মোৰ লগত লাইন এটা থিয় কৰাই ফটো তোলাৰ এটা ব্যৱস্থা কৰিলে। যেতিয়া ফটোটো তুলি থকাৰ সময়ত প্ৰথম অৱস্থাত টেবুলটোত কোনো ধৰণৰ মৰণাস্ত্ৰ নাছিল। ঠিক আধা ঘণ্টামানৰ পাছত আকৌ পুনৰ আমাৰ কাপোৰকেইটা ঢাকি দিয়ে। তাৰপাছত টেবুলটোত এটা পিষ্টল আৰু 3টা গুলি, 3টা মামৰে ধৰা গুলি তাতে ৰাখি থৈছে আৰু কৈছে এই পিষ্টলটো তোমালোকৰ পৰা উদ্ধাৰ কৰিছোঁ। তেতিয়া মই লগে লগ কৈছোঁ যে পিষ্টলটো ক'ৰ পৰা উদ্ধাৰ কৰিলে আৰু ক'ত পালে? মই প্ৰশ্নটো সোধাৰ লগে লগে সেনাৰ এজন বিষয়াই কৈছে যে
বেছি কথা নকবি, নহ'লে ইয়াতে শ্বুট কৰি দিম। মোক এনেকুৱা ধৰণৰ এটা থ্ৰেটেনিং দিছে। হ'লেও মই বাৰম্বাৰ সুধিছোঁ পিষ্টল ক'ৰ পৰা পাইছে, কিন্তু পিষ্টলৰ কোনো ক'ৰ পৰা পাইছে, কাৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে, একো কথা আমাক নজনালে। সন্ধিয়া টাইমক আমাক বৰহাট প্ৰাথমিক চিকিৎসালয়ত মেডিকেল কৰিবলৈ নিছে। মেডিকেল কৰি আনি যেতিয়া থানাত চমজাইছে, থানাত চমজোৱাৰ সময়ত বৰহাট আৰক্ষী থানাত চমজোৱাৰ সময়ত তেওঁলোকে যিটো চিজাৰ লিষ্ট ছাবমিট কৰিছে, হয়, এই চিজাৰ লিষ্টটো ছাবমিট কৰাৰ সময়ত তাত পিষ্টলটো মোৰ ঘৰৰ পৰা বোলে বক্স পালেঙৰ পৰা উদ্ধাৰ হৈছে বুলি তেওঁলোকে কৈছে। গতিকে মই আজি অসমবাসী ৰাইজৰ জ্ঞাতাৰ্থ আৰু অসম আৰক্ষীক খুব স্পষ্টভাৱে কওঁ যে মোৰ ঘৰত কোনো বক্স পালেঙেই নাই। বক্স পালেং নথকা অৱস্থাত মোৰ ঘৰৰ কোনখন বক্স পালেঙৰ পৰা তেওঁলোকে পিষ্টল আৰু গুলি উদ্ধাৰ কৰিলে, ই অত্যন্ত ৰহস্যজনক। দ্বিতীয় কথা, ঘৰত চাৰ্চ কৰাৰ সময়ত কোনো গাঁওবুঢ়া নাই, VDPৰ মানুহ নাই, বা ওচৰৰ কোনো মানুহ নাই। ওচৰৰ কোনো মানুহ তেওঁলোকে মতা নাই। পুলিচ আৰু আৰ্মি আহি চিধাই মোক ঘৰৰ পৰা উঠাই লৈ গৈছে। চাৰ্চ কৰা মই দেখা নাই। তাৰ পাছত পিষ্টলটো মোৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা বুলি কৈ এটা ভুৱা গোচৰ ৰুজু কৰি মোক আলফাৰ লিংকমেন সজাবৰ কাৰণে যি প্ৰয়াস চলিছে, মই তেতিয়া তীব্ৰ প্ৰতিবাদ কৰিছোঁ। আৰু এইটো সম্পূৰ্ণ ভুৱা হয় বুলি কোৱাৰ পাছত তেওঁলোকে মোক এটা কথা লাষ্টত কৈ গৈছে যে আপ সুধৰ যাও নাই তো তোমাৰা দিগদাৰ হোগা, এনেকুৱা ধৰণৰ কথা এটা কৈছোঁ। মই তেতিয়াও কৈছোঁ যে হামকো সুধৰনা নেই হে, সুধৰনা আপ লোগো কা হে। মিছা কথা, মিছা এটা গোচৰ ৰুজু কৰি সম্পূৰ্ণ পিষ্টলটো মিছাকে মোৰ ঘৰত উদ্ধাৰ হৈছোঁ বুলি কৈ মোক আলফা বা আলফাৰ লিংকমেন সজোৱাৰ যি প্ৰয়াস চলিছিলে, সেইটো সম্পূৰ্ণ সেনা বাহিনী বা তেওঁৰ লগত জড়িত থকা যিবিলাক শক্তি, তেওঁলোকৰ এইটো এটা কিন্তু ষড়যন্ত্ৰ হয়। এইটো মই খুব স্পষ্টকৈ কৈছোঁ। হয়, প্ৰশ্ন উত্থাপিত হৈছে যে এই সংক্ৰান্তত প্ৰশ্ন উত্থাপিত হৈছে যে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ আচলতে কোনে কৰিছে? কাৰণ আপোনাক দেখিবলৈ পোৱা গৈছিলে উজনিৰ পৰা নামনিলৈকে আপুনি সেই সময়ছোৱাত গ্ৰেপ্তাৰ কৰাৰ পূৰ্বতে আপুনি কা বিৰোধী স্থিতি গ্ৰহণ কৰিছিলে, কেব বিৰোধী স্থিতি গ্ৰহণ কৰিছিলে, আৰু চৰকাৰৰ বিৰুদ্ধে সততে সোচ্চাৰ হোৱা আপোনাক দেখিবলৈ পোৱা গৈছিলে। নহয়, মই এটা কথা খুব স্পষ্ট হৈছোঁ। তেওঁলোকে যিহেতু মোক আলফাৰ লিংকমেন বুলি কৰায়ত্ব কৰি সেনা বাহিনীৰ চাউনীত প্ৰচণ্ড অত্যাচাৰ চলাইছে, আৰু মোক খুব মূৰত মাৰিছে। মূৰত মৰাৰ যিটো অৰ্থ, অৰ্থাৎ গোটেই জীৱনৰ কাৰণে মই মানসিকভাৱে যাতে পংগু হৈ যাওঁ, মই পাগল হৈ যাওঁ ভৱিষ্যতে, সেইটো এটা সাংঘাতিক তেওঁলোকে প্ৰয়াস চলাইছে। আৰু বৰ্তমানো মই খুব প্ৰচণ্ড মূৰৰ বিষত আছোঁ। গতিকে তেওঁলোকৰ মেইন প্ৰয়াসটো আছিল মোৰ মুখ বন্ধ কৰি দিয়া, মই চিন্তা কৰিব নোৱাৰা, আৰু ভৱিষ্যতৰ দিনত যাতে অসমৰ কাৰণে, অসমৰ জাতীয় স্বাভিমান ৰক্ষাৰ কাৰণে কোনো ধৰণৰ মাত মাতিব নোৱাৰোঁ, সেনা বাহিনীক ব্যৱহাৰ কৰি সেই কামটো এটা ৰাজনৈতিক মহলে, মই খুব স্পষ্টভাৱে কৈছোঁ, এটা ৰাজনৈতিক মহলে গোটেই ষড়যন্ত্ৰ কিন্তু ৰচনা কৰিছিলে। কাৰণ সেনাই মোক অৱশেষত এটা প্ৰশ্ন সুধিছিল যে তুমিতো চৰাইদেউ ডিষ্ট্ৰিক্টৰ ল'ৰা, মাহমৰা সমষ্টিৰ ল'ৰা, ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড়ত ঘৰ বনাই কিয় থাকিব লাগে? এইটো অতি সাধাৰণ আৰু বৰ সাংঘাতিক ধৰণৰ প্ৰশ্ন। দ্বিতীয় আৰু এটা কথা কৈছোঁ, মই কাক পূজা কৰোঁ, কোনজন ভগৱানক পূজা কৰোঁ? মোৰ পূজা কৰাক লৈ সেনা বাহিনীয়ে প্ৰশ্ন তুলিব, এইটো আৰু কল্পনাতীত। গতিকে ভাৰতীয় সেনাৰ প্ৰতি আমাৰ যি বিশ্বাস আৰু ভৰসা আছিল, সেইদিনাখনৰ মোৰ ওপৰত কৰা তেওঁলোকৰ অত্যাচাৰৰ কাণ্ড কাৰখানাই সেই বিশ্বাস আৰু ভৰসাত কিন্তু বহুত ডাঙৰ প্ৰশ্ন চিহ্ন কিন্তু থিয় কৰাইছে। গতিকে ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি যি ধৰণৰ মুখ কৰা হৈছে, আগন্তুক দিনত আৰু যে বহু অসমীয়া যুৱক এই ষড়যন্ত্ৰৰ বলি হ'ব, এই কথাটো প্ৰায় মই সেইদিনাখন অত্যাচাৰৰ পাছত নিশ্চিতভাৱে অনুভৱ কৰিছোঁ।
কাৰণ আমি সকলোৱে জানো ইয়াৰ আগতো বহু অসমীয়া যুৱকক সেনাবাহিনীৰ জৰিয়তে ভুৱা গোচৰ জাপি দি আলফা বা অন্য কোনো সন্ত্ৰাসবাদী সজাই নানান ধৰণৰ অত্যাচাৰ কৰি তেওঁলোকক জেল হাজতত প্ৰেৰণ কৰি কাৰাবাস খটাব লগা এটা ব্যৱস্থাও কৰি গৈছে। কিন্তু আমি আশা কৰা নাছিলোঁ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এই ৰাজত্ব কালত অসমৰ এই কলা দিনৰ যে পুনৰাবৃত্তি হ'ব, নিৰীহ সংগ্ৰামী অসমীয়া যুৱকবিলাকক হত্যা কৰাৰ যে নিকৃষ্ট পৰিকল্পনা কৰিব, এইটো অন্তত আমি আশা কৰা নাছিলোঁ। গতিকে মই খুব এই কথাটো স্পষ্ট, গোটেই মোৰ কৰায়ত্ব কৰা, মোৰ ওপৰত অত্যাচাৰ কৰা, পৰৱৰ্তী সময়ত মোক জেল হাজতলৈ প্ৰেৰণ কৰা সমগ্ৰ ঘটনাটো এটা ৰাজনৈতিক ষড়যন্ত্ৰ, এইটো খুব স্পষ্ট। ৰাজনৈতিক ষড়যন্ত্ৰ বুলি কোৱাৰ লগে লগে এই কথাটো ৰাজনৈতিক ষড়যন্ত্ৰ বুলি কোৱাৰ লগে লগে নিশ্চয় বহুতে শাসকীয় দলটোৰ ফালে আঙুলি টোৱাব, কাৰণ আপুনি দেখিবলৈ পোৱা গৈছিল যে শাসকীয় দলৰ বিৰুদ্ধে আপুনি সততে সোচ্চাৰ হোৱা দেখিবলৈ পোৱা গৈছিলে। নিশ্চিতভাৱে এই কথাটো আজি শাসনৰ গাদীত কোন বহিছে? অসমৰ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনৰ দায়িত্ব কাৰ হাতত? অসমৰ জনসাধাৰণৰ নিৰাপত্তাৰ দায়িত্বটো কাৰ হাতত? সেনা বাহিনীৰ ওপৰত নিয়ন্ত্ৰণটো বৰ্তমান কাৰ হাতত আছে? আমি খুব স্পষ্টকৈ কথাখিনি জানো। গতিকে শাসনৰ গাদীত বহি থকা মানুহবিলাক তেওঁলোকৰ নিকৃষ্ট ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণেই আমি যিবিলাক সজোৰে তেওঁলোকৰ জনগণ বিৰোধী নীতিৰ বিৰোধিতা কৰি প্ৰতিবাদ কৰিছোঁ, সেই মানুহবিলাকক কেনেকৈ হেক কৰিব পৰা যায়, চিৰকালৰ কাৰণে তেওঁলোকৰ মুখ কেনেকৈ বন্ধ কৰিব পৰা যায়, এই ধৰণৰ ষড়যন্ত্ৰ কিন্তু তেওঁলোকে ৰচনা কৰিছিল। মই কথাটো খুব খোলাখুলিকৈ কওঁ, বৰ্তমানৰ ৰাজ্য চৰকাৰখন হিটলাৰী শাসন চলাইছে। তেওঁলোক চূড়ান্ত একনায়কত্ববাদী হৈছে আৰু তেওঁলোকৰ গণতান্ত্ৰিক যিটো প্ৰমূল্যবোধ বা গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰতি তেওঁলোকৰ যিটো সন্মান প্ৰদৰ্শন কৰিব লাগিছিল, জনগণৰ মতামতবিলাক যিধৰণৰ গুৰুত্ব দিব লাগিছিল, এই চৰকাৰখনে কিন্তু তিলমানো গুৰুত্ব আৰোপ কৰা নাই। আৰু তাৰে বলি আমি যিহেতু বিৰোধিতা কৰিছোঁ জনগণ বিৰোধী নীতিৰ বিৰুদ্ধে, মই হৈছোঁ, মোৰ লগত আৰু হাজাৰ হাজাৰ ল'ৰা ছোৱালী হয়তো ভৱিষ্যত সেই ল'ৰাখিনিৰ বয়স হৈছে এটা ক্লাছ 7ত পঢ়া ল'ৰা, সৰু ল'ৰাবিলাক। আৰু দুটা ল'ৰা বাগানত খৰি বিচাৰিবলৈ গৈছিল, হাফ পেণ্ট পিন্ধি গেজি পিন্ধি সেই ল'ৰাকেইটাক আলফা সজাই প্ৰচণ্ড মাৰপিট কৰিছে, কাৰেণ্টৰ শ্বৰ্ট দিছে, সাংঘাতিক শাৰীৰিক নিৰ্যাতন চলাই আলফা হয় বুলি কোৱাবৰ কাৰণে সিহঁতক বাধ্য কৰাইছে। এটা চাহ বাগিচাৰ এই ইনচেণ্ট নিৰীহ ল'ৰাবিলাকক আলফা সজাবৰ কাৰণে সেনা বাহিনীয়ে যিটো নিকৃষ্ট পন্থা অৱলম্বন কৰিছে, ইয়াতকৈ ধিক্কাৰজনক ঘটনা সম্ভৱতঃ আৰু কতো নহয়। এইটো সৰ্বানন্দ সোণোৱালৰ ৰাজত্ব কালতহে সম্ভৱ হৈছে। গতিকে গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়বিলাকত যদি দৃষ্টি নিক্ষেপ নকৰে, ভৱিষ্যতে অসমত কিন্তু বহু সুঠাম নিৰীহ যুৱক যুৱতীক আলফা বা অন্য সন্ত্ৰাসবাদী সজাই বেআইনী কাৰ্যকলাপত জড়িত থকাৰ নামত ভুৱা গোচৰ ৰুজু কৰি কাৰাবাস খটাবৰ কাৰণে কিন্তু তেওঁলোকে বাধ্য কৰাব। নিশ্চয় আমি পুনৰ কথা পাতিম, কিন্তু এইখিনি লৈ ল'ব বিচাৰিছোঁ খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিম আছাম টক্সৰ বিশেষ অনুষ্ঠান খবৰৰ মাজলৈ। বিৰতিৰ পিছত পুনৰ উভতি আহিছে আছাম টক্সৰ এই বিশেষ অনুষ্ঠান খবৰৰ মাজলৈ। আমি কথা পাতি আছিলোঁ আদিবাসী জনগোষ্ঠীৰ বিশিষ্ট নেতা প্ৰতিবাদী এক কণ্ঠ বলদেৱ তেলীৰ সৈতে। বলদেৱ তেলীক শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰা হৈছিলে, ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিলে, আৰু ইয়াৰ আঁৰত ৰাজনৈতিক ষড়যন্ত্ৰ আছে বুলি তেওঁ ইতিমধ্যে উল্লেখ কৰিছে। মই পুনৰবাৰ বলদেৱ তেলী ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ। বলদেৱ তেলী ডাঙৰীয়া, আপুনি কৈছে যে চাহ বাগিচাৰ কণমানি শিশুকো, নিৰীহ শিশুকো আলফা সজাব বিচৰা হৈছে, চৰকাৰে এক প্ৰকাৰ দমন নীতি গ্ৰহণ কৰিছে বুলি আপুনি উল্লেখ কৰিছে। প্ৰতিবাদী কণ্ঠ ৰোধ কৰিবৰ কাৰণে চৰকাৰে শেহতীয়াকৈ যি দমন নীতি গ্ৰহণ কৰিছে, ইয়ে আচলতে অসমৰ প্ৰতিবাদী কণ্ঠক ৰোধ কৰিবলৈ সক্ষম হ'ব জানো? আপুনি কি ক'ব বিচাৰে?
এইটো কেতিয়া সম্ভৱ নহয়। সংগ্ৰাম অৱধাৰিত আৰু বিপ্লৱ স্বতঃস্ফূৰ্ত। যোনেই ৰজা নহওক, যিমান সেনাবাহিনী নানামক, যিমান শক্তি প্ৰয়োগ নকৰক, সংগ্ৰামৰ গতিক ৰুদ্ধ কৰাৰ ক্ষমতা কাৰো নাই। আৰু সম্ভৱতঃ আমাতকৈ ভালকৈ মুখ্যমন্ত্ৰী মহোদয়ে আৰু ভালকৈ জানে। তেওঁ আৰু ভালকৈ জানিব, কাৰণ তেওঁ দীৰ্ঘ সময় অসমীয়া জাতীয় জীৱনৰ লগত প্ৰতিটো বিপদৰ সময়ত সংগ্ৰামৰ মাধ্যমেদি জাতিটোক কেনেকৈ ৰক্ষা কৰিব পৰা যায়, সেই সম্পৰ্কত তেওঁৰ কেঁচা অভিজ্ঞতা আছে। গতিকে তেওঁ নিশ্চিতভাৱে এই কথাটো জানে, মই যিমানেই দমন নীতি অৱলম্বন নকৰোঁ, এটা সময়ত মোৰ এই দমন নীতিক উফৰাই পেলাই অসমৰ সংগ্ৰামী সত্তাটোৱে নিজৰ প্ৰাপ্য আৰু অধিকাৰ সাব্যস্ত কৰাৰ দিশত যে সফল হ'ব, এই কথা 100% নিশ্চিতভাৱে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে জানে। কিন্তু দুৰ্ভাগ্যজনক, জনা মানুহজন নিজৰ গাদীটোক ৰক্ষা কৰিবৰ কাৰণে, নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে নিৰীহ অসমীয়া ল'ৰাবিলাকক, নিৰীহ অসমৰ চাহ বাগিচাৰ সৰু সৰু যুৱকক আলফা সজাবৰ কাৰণে যি চৰকাৰী পন্থা অৱলম্বন কৰিছে, ই অত্যন্ত দুৰ্ভাগ্যজনক। আৰু মুখ্যমন্ত্ৰীৰ কাৰণে, বিশেষভাৱে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কাৰণে এই গোটেই কৰ্মকাণ্ড আটাইতকৈ প্ৰত্যাহ্বানজনক হ'ব। ই প্ৰত্যাহ্বানজনক হ'ব। আৰু আমি সেনাবাহিনীকো প্ৰত্যাহ্বান জনাইছোঁ আৰু চৰকাৰকো প্ৰত্যাহ্বান জনাইছোঁ। আমি যে আলফা নহওঁ বা আলফাৰ লগত আমি কোনো সম্পৰ্ক নাই, এইটো আমি নিশ্চিত আছোঁ। আৰু চৰকাৰে প্ৰমাণ কৰি দেখাওক, সেনাবাহিনী প্ৰমাণ কৰি দেখাওক আমি যে আলফাৰ লগত আমাৰ কোনো সম্পৰ্ক আছে। তেওঁলোকে ভুৱা গোচৰ জাপি দি পিষ্টল এটা থৈ এই সৰু সৰু ল'ৰাবিলাকক আলফা সজোৱাৰ যিটো কাৰবাৰ আৰম্ভ কৰিছে, ই তৎকালীনভাৱে বন্ধ কৰিব লাগে। আৰু মুখ্যমন্ত্ৰী মহোদয়ে ইয়াৰ এক যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এটা কথা মই কৈ থওঁ এইখিনিত, যিহেতু গোটেই অত্যাচাৰটো সাংঘাতিকভাৱে আমাক কৰিছে, সৰু সৰু ল'ৰাবিলাকে মোক কোৱা মতে, যেতিয়া জেল হাজতত প্ৰেৰণ কৰিছে, তাৰ পাছত তেওঁলোকে কোৱা মতে তেওঁলোকক কিডনীৰ ওপৰত কাৰেণ্টৰ তাঁৰ লগাই শ্বৰ্ট দিয়া হৈছে। শৰীৰৰ গোপন অংগত কাৰেণ্টত শ্বৰ্ট দিয়া হৈছে, যাতে ভৱিষ্যতৰ দিনত এই ল'ৰাকেইটা শাৰীৰিকভাৱে সম্পূৰ্ণ বিকলাংগ হৈ যায়, অংগু হৈ যায়। কিমান নিশংস মানসিকতা হ'ব লাগিব, কিমান এটা নিকৃষ্ট মনোভাৱেৰে সেই সৰু সৰু ল'ৰাবিলাকৰ ওপৰত অত্যাচাৰ কৰিছে। ই অত্যন্ত দুৰ্ভাগ্যজনক আৰু কল্পনাৰ বাহিৰত। গতিকে গোটেই ঘটনাটোৰ ওপৰত ইতিমধ্যেই আমি আলোচনাও কৰিছোঁ, আৰু খুব সোনকালে আমি মানৱ অধিকাৰ আয়োগ, আৰক্ষী দায়বদ্ধতা আয়োগ আৰু ন্যায়ালয় আৰু সেনাবাহিনীৰ বিৰুদ্ধে এটা গোচৰ তৰা হ'ব। আৰু গোটেই ঘটনাটোৰ এক উচ্চ পৰ্যায়ৰ তদন্ত আমি বিচাৰিছোঁ। হয়, আমাক সম্পূৰ্ণ হয় হয় টেলিভিঙৰ আন এক প্ৰশ্ন উত্থাপিত হৈছে। বিগত সময়তো আমি সেই কথা দেখিবলৈ পাইছিলোঁ যে যেতিয়াই ৰাজনৈতিকভাৱে শংকিত হৈ পৰে শাসকীয় দলটোৰ একাংশ নেতা কৰ্মী, তেতিয়াই একাংশ প্ৰতিবাদী কণ্ঠৰ বিৰুদ্ধে তেওঁলোকে বিভিন্ন ষড়যন্ত্ৰ ৰচনা কৰে। আৰু তাৰে এক উদাহৰণ নিশ্চয় আপুনি। গতিকে আপুনি এই আশংকা প্ৰকাশ কৰিছে নেকি যে উজনি অসমৰ হয়তো বা একাংশ শাসকীয় দলৰ নেতা আপুনি টাৰ্গেট হৈ পৰিছিলে, যাৰ ফলশ্ৰুতিত এনেধৰণৰ এক ভুৱা গোচৰ আপোনাৰ বিৰুদ্ধে জাপি দিয়া হ'ল? নিশ্চিতভাৱে এইটো এতিয়া নতুন কথা হৈ থকা নাই। প্ৰতিশ্ৰুতি দি শাসনৰ ক্ষমতাত অহা ৰাজ্য চৰকাৰখনে যিবিলাক প্ৰতিশ্ৰুতি অসমৰ ৰাজ্যক দিছিলে, পালন কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে। আমি প্ৰতিটো কথাত দেখিছোঁ তেওঁলোকে জাতি মাটি ভেটিৰ কথা ক'লে, অসমীয়া জাতীয় জীৱন যাতে ভৱিষ্যতৰ দিনত সুৰক্ষিত হৈ থাকে, সেই সকলো ধৰণৰ ব্যৱস্থা কৰিম বুলি তেওঁলোকে কথা দি 16 চনৰ নিৰ্বাচনত ডাঙৰ ডাঙৰ ভাষণৰ ফুলজাৰি আঁৰি অসমৰ মানুহৰ পৰা ভোটটো ল'লে। আৰু অসমৰ মানুহে খুব সহৃদয়তাৰে ভোটটো দিছিল সৰ্বানন্দ সোণোৱালক, এটা পৰিৱৰ্তন বিচাৰি।
কিন্তু পৰিৱৰ্তনৰ নামত অসমত ভেটি ৰক্ষাৰ নামত যে ভেটি দি দিব, জাতি বচোৱাৰ নামত যে জাতিটোকে হেক কৰি পেলাব, আৰু মাটিৰ অধিকাৰ দিয়াৰ নামত যে বনিয়াৰ হাতত সমগ্ৰ মাটিৰ পৰা গতাই দিয়াৰ ব্যৱস্থা কৰিব, এইটো অসমৰ মানুহে কল্পনা কৰা নাছিল। চৰকাৰখনে যে সম্পূৰ্ণ এটা মিছা কথা, এটা মানুহখিনিক প্ৰলোভিত কৰি পেলাই যে ভোট লৈ পেলাই শাসনত বহিলে, সেইটো ৰাইজক বুজিবৰ কাৰণে বেছি সময় নালাগে। আৰু ৰাইজে যেতিয়া বুজিলে, তেতিয়া তেওঁলোকে চাউল চেনি 500 টকা, 2000 টকা, 5000 টকা ভোটটো কেনেকৈ 5 বছৰৰ কাৰণে বন্ধকত ৰাখিব পৰা যায়, তাৰ ব্যৱস্থা যেতিয়া কৰিলে, সেই কথাও কিন্তু ৰাইজে গম পাইছে। আৰু এটা কথা চাব যে দীৰ্ঘ সময় ধৰি অসমৰ 6 জনগোষ্ঠীৰ মানুহে জনজাতিকৰণ অধিকাৰ বিচাৰি আন্দোলন কৰিছিল। ভূমিহীন কৃষকৰ পৰা চাহ বাগিচাৰ শ্ৰমিকসকলে ম্যাদী পাট্টা বিচাৰি মাটিৰ অধিকাৰ বিচাৰি আন্দোলন কৰিছিল। গোটেইখিনি চৰকাৰখনে দিম বুলি আগতীয়াকৈ প্ৰতিশ্ৰুতি দিছিল, কিন্তু 5 বছৰ শাসনৰ সময়সীমা শেষ হ'বলৈ গৈছে। জনজাতিকৰণ ভোটৰ এটা ললিত ফল। জনজাতিকৰণ দিয়াৰ মানসিকতা চৰকাৰখনৰ নাই। মাটিৰ পট্টা দিয়াৰ নামত মাটি উপায় ধনিক শ্ৰেণীৰ হাতত, বনিয়াৰ হাতত গতাবৰ ব্যৱস্থা কৰিছে। চাহ বাগিচাৰ শ্ৰমিকৰ হাজিৰা বৃদ্ধিৰ নামত একোৱেই নকৰিলে। গতিকে এই ধৰণৰ তেওঁলোকৰ প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হোৱাৰ পাছত তেওঁলোকৰ ব্যৰ্থতাক উদঙাই দিয়া সকলো ধৰণৰ সংগ্ৰামী কণ্ঠক কেনেকৈ ৰুদ্ধ কৰিব পৰা যায়, তাৰ কাম কিন্তু চৰকাৰখনে কৰিবলৈ আৰম্ভ কৰিছে। আৰু ইতিমধ্যে আপোনালোকে গম পায়, বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত হৈছে যে চাহ বাগিচাৰ দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আৰু শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ কাৰণে TNXT ৱেলফেয়াৰ বোৰ্ডৰ এটা ডাঙৰ স্কিম লঞ্চ কৰিছিল তেওঁলোকে। হয়, এটা ছাত্ৰবৃত্তি আৰু এটা আপোনাৰ নিবনুৱা ভাত্তা বুলি। দুইটা আঁচনিত যি বৃহৎ কেলেংকাৰী হৈছে, বৃহৎ কেলেংকাৰীৰ ওপৰত আমি যি ধৰণৰ সোচ্চাৰ হৈ তাৰ প্ৰতিবাদ কৰিছিলোঁ আৰু তদন্তৰ কাৰণে তেওঁলোকক কৈছিলোঁ, কিন্তু আজিও তদন্ত কৰা নহ'ল। হিতাধিকাৰীৰ নামত কোনো প্ৰকৃত হিতাধিকাৰী তাতে নিৰ্বাচিত কৰা হোৱা নাই। 37 কোটি 50 লাখ টকাৰ বৃহৎ আঁচনিৰ কেলেংকাৰী সংঘটিত কৰা এই বিভাগটোৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। আৰু এই গোটেই কেলেংকাৰীত পোনপটীয়াভাৱে উজনি অসমৰ কেইবাগৰাকীও বিধায়ক, সাংসদ, তেওঁলোকৰ নেতা, পালি নেতা আৰু একাংশ তেওঁলোকৰ দলীয় সমৰ্থক যে জড়িত আছে গোটেই কেলেংকাৰীটোত, সেইটো একদম স্পষ্ট। আপুনি কাৰ কথা উল্লেখ কৰিব বিচাৰিছে? ছাত্ৰ ছাত্ৰীৰ ঠাইত অন্য মানুহৰ নাম আহিছে গোটেই হিতাধিকাৰী। হয় হয়, আপুনি কোন মন্ত্ৰী আৰু সাংসদৰ নাম উল্লেখ কৰিছে? সেই বিভাগটোৰ যিগৰাকী মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া, সঞ্জয় কিষাণ ডাঙৰীয়াই যেতিয়া হিতাধিকাৰীৰ তালিকাখন প্ৰকাশিত হ'ল, সেই প্ৰকাশিত তালিকা যে ভুল হৈছে তেওঁ অৱগত নহয় বুলিও সংবাদ মাধ্যমত বক্তব্য ৰাখিছে, বা তেওঁৰ অজ্ঞাতে গোটেই তালিকাখন প্ৰকাশিত হৈছে বুলি তেওঁ দায়হৰা মন্তব্য কৰিছে। এটা বিভাগৰ মন্ত্ৰী হৈ সেই বিভাগটোত হোৱা ইমান ভয়ংকৰ দুৰ্নীতি, ভয়ংকৰ কেলেংকাৰীৰ সন্দৰ্ভত তেওঁ যদি নাজানেই, এইটো এটা ডাঙৰ প্ৰশ্ন যে বিভাগটোৰ মন্ত্ৰী তেওঁ হয় নে নহয়, আৰু তাৰ কাৰণে তেওঁ জবাবদিহি। তেওঁ এইটো স্পষ্ট কৰিব লাগিব যে বিভাগটোত হোৱা কেলেংকাৰীত থকা গোটেই মানুহখিনিক আমি গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিম। তেওঁ এই কথাটো স্পষ্টকৈ ক'ব পাৰিব লাগিছিল, তেওঁ কিয় ক'ব পৰা নাই? গতিকে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, অন্যান্য উচ্চ শিক্ষানুষ্ঠানত পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়ে প্ৰবল প্ৰতিবাদ কৰাৰ পাছতো তেওঁলোকে কৈছে যে প্ৰকাশিত লিষ্টখন আমি ৰিভেৰিফাই কৰিম। অৰ্থাৎ ৰিভেৰিফাই কৰি তাত থকা দুৰ্নীতিত জড়িত থকা মানুহখিনিক ৰেহাই দিব নেকি?
দুৰ্নীতি কৰা মানুহখিনি শাস্তি নাপাব নেকি? এই কথাটো সঞ্জয় কিষাণ ডাঙৰীয়াৰ বক্তব্যৰ যোগেদি প্ৰকাশিত হ'ল যে ৰিভেৰিফাইৰ মতলব যিখিনি মানুহ গোটেই কেলেংকাৰী সংঘটিত কৰিছে তেওঁক ৰেহাই দি দিয়া হ'ব। গতিকে এই বিভাগটোৰ ওপৰত নিশ্চিতভাৱে গোচৰ হ'ব লাগে, উচ্চ পৰ্যায়ত তদন্ত হ'ব লাগে, দুৰ্নীতি কৰা মানুহখিনিক জেল হাজতত প্ৰেৰণ কৰিব লাগিব। হয় তেলী আমি ডাঙৰীয়া এই কথা হয় মানে খুব স্পষ্টকৈ কৈছিলোঁ। হয় হয় তেলী ডাঙৰীয়া, যিখন চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কয় আৰু সেইখন চৰকাৰৰ দিনতে আদিবাসী জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীৰ এই আঁচনিত লুণ্ঠন হৈছে, তাৰ বিপৰীতে কিন্তু আপুনি কোৱাৰ ধৰণে আন যিসমূহ জনপ্ৰতিনিধি আছে তেওঁলোক কিন্তু মৌন হৈ থকা পৰিলক্ষিত হৈছে। তেখেতসকলক আপুনি কি আহ্বান জনাব এইখন চৰকাৰৰ যিসকল জনপ্ৰতিনিধি? দুৰ্ভাগ্যজনক, অত্যন্ত দুৰ্ভাগ্যজনক। চাহ বাগিচা শ্ৰমিকসকল, আদিবাসী সমাজে যিকেইজন জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰা সাংসদ বা বিধায়ক নিৰ্বাচিত কৰি পঠাইছে, তেওঁলোকৰ ওপৰত বহুত আশা আছে। অন্তত আগৰ ৰাজ্য চৰকাৰৰ শাসনকালত যিসকল আছিল তেওঁলোকৰ পৰা উপকৃত নোহোৱাৰ কাৰণে এওঁলোকক নিৰ্বাচিত কৰিছিল। আৰু এই নিৰ্বাচিত হোৱা সাংসদ বিধায়কসকলৰ অধিকাংশ জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰা আমাৰ ছাত্ৰ সংগঠনৰ পৰাই যোৱা। হয়, অৰাজনৈতিক সংগঠনত থকা সময়ত সাংঘাতিকভাৱে দুৰ্নীতিৰ বিৰুদ্ধে আৱাজ কৰা মানুহ। এই মানুহখিনিয়ে আজি শাসনৰ গাদীত বহি দুৰ্নীতিৰ সম্পৰ্কত এটাও শব্দ উচ্চাৰণ নকৰা, TNXT ৱেলফেয়াৰ বোৰ্ডত সমগ্ৰ কেলেংকাৰীৰ বিষয়টোত মৌনতা অৱলম্বন কৰা, ইয়াত ডাঙৰ প্ৰশ্ন চিহ্ন কৰিছে। কৰবাত তেওঁলোকৰ গোটেই বিভাগটোৰ লগত বা কেলেংকাৰীটোৰ লগত তেওঁলোকৰো সম্পৰ্ক আছে নেকি? যদি নাই, মই এতিয়াও কৈছোঁ, যদি তেওঁলোকৰ কোনো তেনেকুৱা ধৰণৰ কেলেংকাৰীৰ লগত সম্পৰ্ক নাই, তেওঁলোকে বিভাগটোক স্বচ্ছৰ নিকা কৰাৰ সমান্তৰালকৈ এই কেলেংকাৰীত জড়িত থকা মানুহবিলাকক কিন্তু কাৰ্যত কৰি শাস্তি দিয়াৰ কিন্তু ব্যৱস্থা কৰিব লাগিব। তেওঁলোক মৌন হৈ থাকি আল্টিমেট দুৰ্নীতিৰ লগত সহাৱস্থান কৰা কথাটো প্ৰকাৰান্তৰে তেওঁলোকে প্ৰতিপন্ন কৰিছে। নিশ্চয় তেলী ডাঙৰীয়া, এইখিনি আমি লৈছোঁ খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিম আছাম টক্সৰ এই বিশেষ অনুষ্ঠান খবৰৰ মাজলৈ। বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আছাম টক্সৰ বিশেষ অনুষ্ঠান খবৰৰ মাজলৈ। আমি কৈ আছিলোঁ যে শেহতীয়াকৈ মুকলি আকাশৰ তললৈ অহা আদিবাসী নেতা বলদেৱ তেলীৰ সৈতে আমি কথা পাতি আছোঁ। বহু বিস্ফোৰক তথ্য ইতিমধ্যে তেখেতে সদৰি কৰিছে। মই পুনৰ বলদেৱ তেলী ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ। গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বে আপুনি কা আন্দোলনত অংশগ্ৰহণ কৰিছিলে, কাৰ বিৰুদ্ধে আপুনি প্ৰতিবাদ কৰিছিলে, আপুনি উজনিৰ পৰা নামনিলৈ আপুনি প্ৰতিবাদ কৰি গৈছিলে। বৰ্তমান সময়ত আপোনাৰ স্থিতি কি হ'ব? আপোনাৰ স্থিতি সলনি হ'ব নেকি? মই নিজৰ স্থিতিত অটল। নাগৰিকত্ব সংশোধনী আইন আমি কেতিয়াও নামানো। এই আইন বাতিল হ'বই লাগিব। অসম আৰু অসমীয়া জাতিৰ যি আইনে অস্তিত্ব সংকটলৈ লৈ যাব, চিৰকালৰ কাৰণে অসমীয়াই যেতিয়া সংখ্যালঘুত পৰিণত হ'ব, আমি সেই দিনটোৰ অপেক্ষাত নাই। অসমীয়া সদায় অসমত সুৰক্ষিত থাকিব লাগিব আৰু অসমত কেতিয়াও অসমীয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব নোৱাৰিব। গতিকে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ প্ৰতিটো সংগ্ৰাম বিগত মই যি ধৰণৰ আমি কৰি আহিছোঁ, কা আইনৰ বিৰোধিতা যি ধৰণে আমি কৰি আহিছোঁ, এই আইন বাতিল নোহোৱা পৰ্যন্ত আমাৰ সংগ্ৰাম অব্যাহত থাকিব। কিন্তু তেলী ডাঙৰীয়া, দেখিবলৈ পোৱা গৈছে, মই যদি উজনি অসমৰ কথাকে কওঁ, কা বিৰোধী যে শক্তি আছিলে, একত্ৰিত শক্তি, তাত ইতিমধ্যে ভাঙোন অহা পৰিলক্ষিত হৈছে। বহুকেইজন নেতাই ইতিমধ্যে শাসকীয় দলটোৰ আশীষ লোৱা দেখিবলৈ পোৱা গৈছে। এনে ক্ষেত্ৰত কা আন্দোলন পূৰ্বৰ দৰে পুনৰ তীব্ৰত হোৱাৰ সম্ভাৱনা আছে জানো? নিশ্চিতভাৱে হ'ব। সময়ে বহু বস্তু সলনি কৰি দিয়ে। আন্দোলনৰ সময়ত বহু নেতা বিভিন্ন ৰূপ লৈ আন্দোলনৰ মাজত সোমাইছিল আৰু সময়ত তেওঁলোকৰ চৰিত্ৰবিলাকো উদঙাই দিছে। কয়লাই হয়, দুধ গাখীৰেই হয়।
সময় প্ৰতিটো বস্তুৰ চিনাক্তকৰণ নিশ্চিতভাৱে কৰি দিব আৰু এই কাৰ বিৰোধিতা কৰা শক্তিসমূহ কোনোবাখিনিত স্তিমিত হৈছে চৰকাৰে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ ৰচনা কৰি হয় ভাবুকি কাৰাৰুদ্ধ কৰাৰ ভাবুকি দি বহু সংগ্ৰামী নেতাক বা সংগ্ৰামী সতীৰ্থক মানে আন্দোলনৰ পৰা যাতে আঁতৰাই ৰাখিব পৰা যায় তাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে কোনোবাখিনিত একাংশ মানুহৰ কাৰণে কিন্তু চৰকাৰখন সফল হৈছে ঠিক কিন্তু অসমীয়া জাতিয়ে কাৰ বিৰোধিতা কৰি গৈ আছে কৰি গৈ থাকিব কাক এতিয়াও নামানে এই কথা অন্তত আমি এতিয়াও ভালকৈ আমি অনুভৱ কৰি আছো আৰু দেখিছো গাঁৱৰ ৰাইজ বাগিচা ৰাইজে কেতিয়াও বিদেশী অসমত সংস্থাপিত কৰা কাৰ জৰিয়তে হিন্দু বাংলাদেশে অসমত সংস্থাপিত কৰা বিষয়টো মানি লোৱা নাই কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা যাতে নিজক ৰক্ষা কৰিব পাৰি তাৰ কাৰণে সদ্যহতে কা আন্দোলনৰ যিটো স্পিৰিট আছে তাৰ পৰা ৰাইজ অকণমান আঁতৰি আছে কিন্তু এই ভাইৰাছৰ সংক্ৰমণৰ গতি ৰোধ হোৱাৰ লগে লগে পুনৰ অসমত তীব্ৰ গতিত কা আন্দোলন গঢ় লৈ উঠিব কাৰণ এই আইন অসমৰ কোনো মানুহে নামানে এইটো নিশ্চিত হৈছে হয় আন এক প্ৰশ্ন উত্থাপিত হয় যে আপুনি কৈছিলে যে আপুনি জেৰাৰ কালত আপোনাক কোৱা হৈছে যে RSSৰ বিৰুদ্ধে আপুনি কিয় মাত মাতে এনেকুৱা হৈছে নেকি যে উজনি অসমৰ যিসমূহ চাহ বাগিচা আছে এই চাহ বাগিচাসমূহত আপোনালোকে যি কা বিৰোধী আন্দোলন গঢ়ি তুলিছিলে আপোনাকে ধৰি আন একাংশ দলৰ নেতৃবৰ্গই যি ধৰণে এক শক্তিশালী আন্দোলন গঢ়ি তুলিছিলে তাৰ পৰিপ্ৰেক্ষিতত আচলতে শংকিত হৈ পৰিছে নেকি যে গেৰুৱা বাহিনী যাৰ ফলশ্ৰুতিত জেৰাৰ কালত আপোনাক RSSৰ কথা বুজিবলগীয়া হৈছে আপুনি চাব ইয়াৰ আগত অসমত বহু আন্দোলন হৈছে ভাষা আন্দোলন হৈছে অসম আন্দোলন হৈছে বিভিন্ন আন্দোলন হৈছে কিন্তু নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি অসমৰ সৰ্বস্তৰৰ জনগণে যি ধৰণৰ অংশগ্ৰহণ কৰিছে তাত কিন্তু চাহ বাগিচাৰ শ্ৰমিকৰ অংশগ্ৰহণ কিন্তু ভাবিবলগীয়া আছে কাৰণ চাহ বাগিচাৰ মানুহ ইমান এটা টাইম লিমিটৰ মাজত কাম কৰাৰ মাজত মালিক পক্ষৰ কঠোৰ নিৰ্দেশনা থকাৰ পাছতো প্ৰতিখন চাহ বাগিচাৰ শ্ৰমিকে কাৰ বিৰোধিতা কৰি ৰাজপথ উত্তাল কৰিছে আন্দোলনৰ সময়ত প্ৰতিটো দিনত চাহ বাগিচাৰ প্ৰতিগৰাকী শ্ৰমিকে কিন্তু কা নামানো কাৰ বিৰোধিতা কৰি যাম আৰু অসমত কেতিয়াও কোনো বিদেশী মানুহক সংস্থাপিত কৰিবলৈ নিদো এই কথাটো অসমৰ চাহ বাগিচাৰ ৰাইজে কিন্তু প্ৰতিপন্ন কৰি দিছিল হে ভয়ানক ঢৌ চাহ বাগিচাৰ শ্ৰমিকৰ আন্দোলনৰ ভয়ানক ঢৌ দেখি শাসনাধিষ্ঠিত চৰকাৰখনে বিভিন্ন বুদ্ধি বাধ্যা কৰি চাহ বাগিচাৰ মানুহক কেনেকৈ তেওঁলোকৰ পক্ষত ৰাখিব পৰা যায় তাৰ ষড়যন্ত্ৰ কিন্তু কৰি আছে আর এই ষড়যন্ত্র তেওঁলোকে টুফ দিছে চাউল দি দিম চেনি দি দিম স্কুল খুলি দিম আমুক দিম তামুক দিম পইচা দিম এনেকুৱা কৰি চাহ বাগিচাৰ শ্ৰমিকক প্ৰভাৱিত কৰিছে কিন্তু এটা কথা মই জনাই থওঁ গোটেই আন্দোলনৰ সময়ৰ পৰা বৰ্তমানলৈকে বিভিন্ন জায়গাত ঘূৰাৰ পাছত এটা কথা প্ৰমাণ হ'ল বহুত বাগিচাৰ মানুহে কৈছে চৰকাৰে যি দিব আমি ল'ম কিন্তু এইখন চৰকাৰক আমি কোনোদিন ভোট নিদিওঁ এই কথা কিন্তু চাহ বাগিচাৰ অধিকাংশ মানুহে কিন্তু এবাৰ ভাবি লৈছে কাৰণ চাহ বাগিচাৰ মানুহে নিজৰ সুৰক্ষিত জীৱনটোক কেতিয়াও বিপদাপন্ন কৰিব নিবিচাৰে এই কথাটো বাগিচাৰ মানুহে কিন্তু অনুভৱ কৰিব ধৰিছে কিন্তু ইয়াৰ বিপৰীতে RSSৰ যেটো প্লেন তেওঁলোকে হয় কক RSSে বিচাৰি আছে যে চাহ বাগিচাৰ মানুহখিনিক সব হিন্দু হৈ যাওক তেওঁলোকৰ এই মানুহৰ মাজত ভাগ কৰাৰ ৰাজনীতিটো
চাহ বাগিচাৰ মানুহৰ মাজত সোমাই দিবৰ কাৰণে অপ্ৰাণ তেওঁলোকে প্ৰচেষ্টা চলাইছে। চাহ বাগিচাৰ মানুহ হিন্দুৱে হওক, খ্ৰীষ্টিয়ান হওক, যেবি হওক, নিজৰ পৰম্পৰা, নিজৰ সংস্কৃতি, নিজৰ ভাষা, নিজৰ কলা কৃষ্টিক অতীজৰ পৰা বৰ্তাই ৰাখি সাৱলীলভাৱে আজিও পৰিৱেশন প্ৰদৰ্শন কৰি আছে। তেওঁলোকে কৰবাৰ পৰা এটা RSSৰ সংস্কৃতি, RSSৰ কালচাৰ আনি কৌশল কৰি তেওঁলোকে জাপি দিব বিচৰা যিটো কাৰবাৰ, সেইটো কিন্তু চাহ বাগিচাৰ মানুহ অনুভৱ কৰিব ধৰিছে। আৰু এই ক্ষেত্ৰত RSS কেতিয়াও সফল হ'ব নোৱাৰে। আজি চৰকাৰখন থকাৰ কাৰণে তেওঁলোকে অধিক সুবিধাজনক এটা স্থিতিলৈ বাগিচাৰ মাজত প্ৰৱেশ কৰিছে, কিন্তু বাগিচাৰ মানুহে সদায় প্ৰলোভনত, মিছা কথাত ভুল যোৱা মানুহ নহয়, খুব চিধা চিধি মানুহ, সঁচাটোক বুজি পায়। যিদিনাখন মিছাৰ অনুভৱ হ'ব, এই মিছা কথা মানুহখিনি কোৱা মানুহখিনিকো কিন্তু বাগিচাৰ মানুহে ৰেহাই নিদিয়ে। কিন্তু এইটো মোৰ প্ৰত্যক্ষ এটা অনুভৱ আছে। হয়, কিন্তু শাসকীয় দলৰ নেতা পালি নেতাসকলে দাবী কৰি আহে যে বাগিচা অঞ্চলত তেওঁলোকৰ ভেটি শক্তিশালী আৰু তেওঁলোকে বাগিচাৰ লোকসকলৰ কাৰণে, আদিবাসী লোকসকলৰ কাৰণে বহু উন্নয়নমূলক আঁচনি লৈছে আৰু বাগিচাৰ আদিবাসী লোকসকল উপকৃত হৈছে। কিমান দূৰ সত্য তেওঁলোকৰ এই দাবী? মই এটা কথা খুব স্পষ্টকৈ কওঁ, ব্ৰিটিছৰ আমোলৰ পৰা বৰ্তমানলৈকে চৰকাৰখনে এটা কথা কৈ দিয়ক, কওকচোন যে চাহ বাগিচাৰ মানুহখিনি এই 2 কোঠালি ঘৰটোৰ ঠাইত কোনখন চাহ বাগিচাত 6 কোঠালি ঘৰ এগৰাকী বাগিচাৰ শ্ৰমিকে বনাব পৰাকৈ সক্ষম হ'ল? আনকি চৰকাৰখনে বা চৰকাৰে কৈ থকা এটা কথা মই কওঁ, অসম চাহ নিগমৰ অধীনত থকা 15খন বাগিচাৰ যিটো অৱস্থা, এই অৱস্থাটো চেঞ্জ কৰিবৰ কাৰণে চৰকাৰৰ দীৰ্ঘকালীন পৰিকল্পনা কি আছে? আজিলৈকে নাই। এই বাগিচাবিলাকৰ গৃহবিলাক ভাঙো, হস্পিটেলবিলাকত ডক্টৰ নাই, দৰৱ নাই, কৈ থাকিলে নহ'ব কথাবিলাক। দ্বিতীয় কথাটো হ'ল, বাগিচাত তেওঁলোকে কৈছিলে যে 1খন স্কুল খুলিম, হাই স্কুল। কোন কেইখন বাগিচাত চৰকাৰে 5 বছৰত 1খন স্কুলৰ জেগাত 1খন স্কুল বনালে? গতিকে কথাবিলাক তেওঁলোকে প্ৰেক্টিকেল কৰিব লাগে। মানুহক পাহৰাবৰ কাৰণে বা ভোট বেংকত ইমান মানুহ আছে বুলি কৈ ফুলজাৰি মাৰি থকা ৰাজনীতিটোৰ পৰা কিন্তু আঁতৰত থকা ভাল। দুৰ্ভাগ্যজনক, মই এইটো কওঁ যে দুৰ্ভাগ্যজনক যে যিখন চৰকাৰৰ লগত যিকেইজন চাহ জনগোষ্ঠী আদিবাসীক প্ৰতিনিধিত্ব কৰা মন্ত্ৰী বিধায়ক আছে, তেওঁলোকো এই জনগোষ্ঠীটোৰ প্ৰতি দীৰ্ঘকালীন আঁচনি তৈয়াৰ কৰি সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নাই। মাত্ৰ ভোট বেংকটো অক্ষত ৰাখিবৰ কাৰণে প্ৰয়াস চলাইছে। গতিকে এই নেতা মন্ত্ৰী বিধায়কৰ পৰা আমি বহুত কিবা আশা কৰিম বা জনগোষ্ঠীটোৰ বহুত কিবা চেঞ্জ হ'ব, তেনেকুৱা ধৰণৰ আৰু এটা কাল্পনিক কথা আমি চিন্তা নকৰোঁ। হয়, বিগত সময়ছোৱাত যিখন চৰকাৰত থকা মন্ত্ৰী বিধায়কে কওক, মিনিমাম ৱেজ এক্টটোকে যদি ইমপ্লিমেণ্ট কৰিব নোৱাৰিলে, আইন এখন বাগিচাত যেতিয়া কাৰ্যকৰী কৰিবই পৰা নাই, চৰকাৰে তৈয়াৰ কৰা আইনটোকো চৰকাৰী বাগিচাবিলাকতো প্ৰয়োগ কৰিব পৰা নাই। এনেকুৱা মন্ত্ৰী বিধায়কৰ নেতৃত্ব এই নিপীড়িত শ্ৰেণীৰ জনগোষ্ঠীটো যে সুৰক্ষিত নহয়, আজি প্ৰতিগৰাকী ব্যক্তিয়ে কিন্তু অনুভৱ কৰিব পাৰিছে। কিন্তু এইসকল নেতাই আগন্তুক দিনত হয়, কিন্তু এইসকল নেতাই পৰিৱৰ্তনৰ শ্লোগান দি শাসনলৈ আহিছিলে। হয়, সেইটো কৈছিল, এইটো ভুল ভলায়া ৰাজনীতি বুলি কওঁ। এটা হাৱা আছিল সমগ্ৰ ভাৰতবৰ্ষত, সেই হাৱাত মানুহ উঠি বাঢ়ি গ'ল আৰু তাৰ ফলটো আমি ভুগিছোঁ। আজি আমি তাৰ ফল ভুগিছোঁ। আমি নোটবন্দী দেখিলোঁ, আমি ঘৰবন্দী দেখিলোঁ আৰু এতিয়া ভোকবন্দীও দেখিছোঁ।
গতিকে এনেকুৱা এটা পৰিৱেশ, এনেকুৱা এটা পৰিস্থিতি, এনেকুৱা এটা দিন ভাৰতবৰ্ষৰ কোনো মানুহে কিন্তু কামনা কৰা নাছিল। আৰু এই যিবিলাক নেতা মন্ত্ৰীক আমি নিৰ্বাচিত কৰি পঠালোঁ, আমি ভাবিছিলোঁ যে সাংসদ কামাখ্যা প্ৰসাদ তাছাই হওক বা ৰামেশ্বৰ তেলীয়ে হওক বা পল্লৱ লোচন দাসেই হওক বা আমাৰ বিধায়কসকল হওক, তেওঁবিলাকে জনগোষ্ঠীটোৰ ফৰত, জনগোষ্ঠীটোৰ পক্ষত সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে খুব প্ৰেক্টিকেল দীৰ্ঘকালীন আঁচনি ল'ব বুলি। কাৰণ আগৰ চৰকাৰত থকা নেতা মন্ত্ৰীবিলাকে দীৰ্ঘকালীন আঁচনি নোলোৱাৰ কাৰণেই সমস্যাবিলাক আজিও ৰৈ গ'ল। আমি ভাবিছিলোঁ এওঁলোকে ল'ব আৰু এই সমস্যাবিলাক এটা ফলপ্ৰসূ সমাধানৰ দিশত লৈ যাব। কিন্তু একেই অৱস্থা, একেই গতি, চিন্তা চৰ্চাও একেই। 5 বছৰৰ ভোটটো কেনেকৈ সুৰক্ষিত কৰি ৰাখিব পৰা যায় তাৰ চিন্তা তেওঁলোকক কিন্তু মগ্ন। মই অন্তত ব্যক্তিগতভাৱে এওঁলোকৰ পৰা বিশেষ আৰু আশা নকৰোঁ, কাৰণ 4 বছৰ, 4.5টা বছৰ ইতিমধ্যে খতম হ'ল। এই 6 মাহত বহুত কিবা কৰিব পাৰিব, তেনেকুৱা ধৰণৰ আশা কৰা ভুল। হয়, বিগত সময়ত আপোনালোকে কা আন্দোলনৰ সময়ত আপোনালোকে এইসকল নেতাক আহ্বান জনাইছিলে যে কা বিৰোধী স্থিতি গ্ৰহণ কৰি পেলাই আপোনালোকে জনগোষ্ঠীটোৰ নেতাসকলক আপুনি আহ্বান জনাইছিলে, কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত সেই আহ্বানৰ প্ৰতি কোনো সঁহাৰি নিদিলে। অৰ্থাৎ সেই সময়ত আপোনালোকৰ যি আহ্বান আছিলে, যি শ্লোগান আছিলে, সেয়া এক অৰ্থহীন কোলাহল আছিল নেকি বাৰু? আমি আহ্বান জনাইছিলোঁ অসম মাতৃৰ ওপৰত তেওঁলোকৰ দায়বদ্ধতাটোক অনুভৱ কৰিবৰ কাৰণে। কিন্তু গাদী তেওঁলোকৰ ডাঙৰ, আই মাতৃ তেওঁলোকৰ কাৰণে সৰু হৈ গ'ল। অসম মাতৃক ভাল পোৱা প্ৰতিজন অসমীয়াই কাৰ বিৰোধিতা কৰিলে? সংসদ বিধায়কসকলো অসম মাতৃৰ সন্তান আছিল। ই লাগে শাসকীয় দলৰে হওক বা বিৰোধী দলৰে হওক। সাধাৰণ সৰু সৰু ল'ৰা ছোৱালীয়ে কাৰ ভয়ানক ভৱিষ্যতৰ কথা অনুভৱ কৰিব পাৰিলে, কিন্তু গাদীত বহা এইসকল লোক যেতিয়া অনুভৱ কৰিব নোৱাৰিলে, নিশ্চিতভাৱে তেওঁলোকৰ নিজৰ ব্যক্তিগত স্বাৰ্থটোক সুৰক্ষিত কৰি ৰাখিব পাৰিলেই হ'ল। বাকী জাতি মাটি ভেটিৰ কথা কোৱা বা আই মাতৃৰ কথা কৈ আমাৰ মানুহৰ ভোটেৰে নিৰ্বাচিত হোৱা মানুহ নেতা মন্ত্ৰীবিলাকৰ কিন্তু আই মাতৃৰ ওচৰত যে দায়বদ্ধতা যে নাই বা দায়বদ্ধ নহয়, এই কথা তেওঁলোকে প্ৰমাণ কৰি দিলে। আমি আহ্বান জনাইছিলোঁ, আমি আহ্বান জনাম। আমি মুখ্যমন্ত্ৰীকো কৈছোঁ, আমি আমাৰ সাংসদবিলাককো কৈছোঁ, মন্ত্ৰী বিধায়কক কৈছোঁ, কিন্তু তেওঁলোকে উল্টাই বুজালে যে কা অসমৰ ক্ষতিৰ নহয়, কা অসমৰ উপকাৰী। অসমৰ সমস্ত বৌদ্ধিক মহল হয়, কওক। হয়, এইখিনিত আমি লৈ লৈছোঁ খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আসাম টকছৰ এই বিশেষ অনুষ্ঠান খবৰৰ মাজলৈ। বিৰতিৰ পিছত পুনৰ উভতি হৈছে আসাম টকছৰ এই বিশেষ অনুষ্ঠান খবৰৰ মাজলৈ। পুনৰ বলদেৱ তেলী ডাঙৰীয়াৰ ওচৰলৈ যাওঁ হৈছে। বলদেৱ তেলী ডাঙৰীয়া, আন কিছু প্ৰসংগ আপোনাৰ পৰা জানিব বিচাৰিছোঁ। আপুনি মে' মাহৰ পৰা আপুনি কাৰাবন্দী হৈ আছিলে শিৱসাগৰৰ কাৰাগাৰত। শিৱসাগৰৰ কাৰাগাৰৰ ভিতৰ চৰাটো বহু ঘটনা সংঘটিত হৈ আহিছে বুলি অভিযোগ উত্থাপিত হয়, বহুজনে ক'ব বিচাৰে। আপোনাৰ মুখেৰে আমি জানিব বিচাৰিছোঁ যে শিৱসাগৰ কাৰাগাৰৰ ভিতৰত কেনেধৰণৰ ঘটনা সংঘটিত হয়, কয়দীসকলে সঠিক ৰূপে খাদ্য তেওঁলোকে লাভ কৰে নে নকৰে, বা আপোনালোকৰ ওপৰত যিসকল কা বিৰোধী নেতাক বন্দী কৰি ৰখা হৈছে শিৱসাগৰ কাৰাগাৰত, তেওঁলোকৰ ওপৰত মানসিক অত্যাচাৰ চলোৱা হয় নেকি বাৰু? শিৱসাগৰ জিলা কাৰাগাৰৰ ভিতৰ অৱস্থাটো অত্যন্ত শোচনীয়। জিলা কাৰাগাৰৰ আবেষ্টনীটো যিটো এৰিয়াত আছে, তাতোতকৈ প্ৰয়োজনতকৈ অধিক কাৰাবন্দীক তাত কাৰাৰুদ্ধ কৰি ৰখা হৈছে। একোটা চেলত আপোনাৰ এখন বিচনাত প্ৰায় 5জন-6জনকৈ কয়দী হাজতিক শুবলৈ দিয়া হয়। আৰু এই কৰোণা মহামাৰীৰ সময়ত কৰোণা ভাইৰাছ সংক্ৰমণৰ
যিবিলাক প্ৰতিৰোধমূলক ব্যৱস্থা ল'বৰ কাৰণে স্বাস্থ্য বিভাগৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে, সেই নিৰ্দেশনা কাৰাগাৰৰ ভিতৰত কিন্তু ভেঙুচালিত পৰিণত হৈছে। মানে ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইনৰ যিবিলাক আস্ফালন চৰকাৰ বা প্ৰশাসনৰ বিভিন্ন নীতি নিৰ্দেশনাৰ মাজেদি কৈ থকা হয় বা স্বাস্থ্যমন্ত্ৰীগৰাকী যিমান কৈ থাকে কথাবিলাক, জেলত থকা মানুহবিলাকৰ কাৰণে কিন্তু ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইনৰ কোনো ব্যৱস্থাই নাই। প্ৰতিটো চেলত 5জন 6জনকৈ এখন বিচনাত এই গৰম দিনত, প্ৰচণ্ড গৰমতো কিন্তু শুব লগা হয়। দ্বিতীয় কথা হ'ল কাৰাগাৰৰ ভিতৰৰ যিটো খাদ্যৰ ব্যৱস্থা, ই একদম আপোনাৰ শোচনীয়। জেল মেনু কাৰ্ডৰ মতে যিখিনি খাদ্য তাত প্ৰভাইড কৰিব লাগে, তাত শিৱসাগৰ জিলা কাৰাগাৰত দিয়া হোৱা নাই। মই 24 মে' মাহৰ পৰা আপোনাৰ জুলাই 24 তাৰিখলৈ থকা সময়ত 61 দিন কাৰাবাস খাটি মই 61 দিনেই ৰাতিপুৱা 10টা বজা আৰু সন্ধিয়াৰ যিটো ভাত দিয়া হয়, সেই ভাতত ৰঙালাও আৰু ভেন্দিৰ বাদে বা কেতিয়াবা স্কচ জাতীয় বস্তু মানে চব্জি, তাৰ বাদে মই একো চব্জি মই দেখি নাপালোঁ। গতিকে সেই ৰঙালাও নন ষ্টপ এজন মানুহ গোটেই জীৱন যদি খাব লগা হয় বা প্ৰতিটো সাজতে যদি খাব লগা হয়, সেই মানুহজনৰ কি অৱস্থা হ'ব আমি সাধাৰণভাৱে অনুভৱ কৰিব পাৰি। আৰু ভাতটো হ'ল মানে আপোনাৰ ভাতৰ মাৰটো পেলাই দিয়া হয়, চাকি দিয়া ভাত। গতিকে সেই খাদ্য খাই তাত জীয়াই থকা সুস্বাস্থ্য মানে সন্মত মানুহ হিচাপে সম্ভৱ নহয়। গতিকে এই কথাটো চৰকাৰে যিমান কওক যে আমি প্ৰতিখন কাৰাগাৰত ভালকৈ খাবলৈ ব্যৱস্থা দিছোঁ, একদম মিছা, সম্পূৰ্ণ মিছা কথা তেওঁলোকে প্ৰচাৰ কৰি থাকে। আৰু জেল অথৰিটিবিলাকেও, জেল কৰ্তৃপক্ষবিলাকেও তেওঁলোকক যদি ধনসমূহ চৰকাৰে প্ৰদান কৰে খাদ্যৰ নামত, হাজতী বা কয়দীবিলাকক উপযুক্ত খাদ্যৰ ব্যৱস্থাটো কেলে কৰা নহয়? সেই ধনো তেওঁলোকে আত্মসাৎ কৰাৰ কিন্তু সন্দেহ নিশ্চিতভাৱে কৰিব পাৰি। হয়, মই 2 মাহ দিন থকাৰ পাছত কোনো মেজিষ্ট্ৰেট বা কোনো উচ্চ পৰ্যায়ৰ বিষয়া গৈ তাত ভিজিট কৰা নাই। কিন্তু নিয়ম আছে যে প্ৰতিটো শনিবাৰে জেলৰ ভিতৰ চৰাৰ পৰিৱেশ অধ্যয়নৰ কাৰণে কিন্তু মেজিষ্ট্ৰেট লেভেলৰ মানুহবিলাক যাব লাগে। কিন্তু 2 মাহ দিন মই দেখি নাপালোঁ। দ্বিতীয় আৰু এটা প্ৰশ্ন আপুনি কৰিছিলে যে কা আন্দোলনকাৰীৰ ওপৰত তাত ব্যৱহাৰ পাতি কেনেকুৱা ধৰণৰ। আচলতে আমি সাধাৰণ হাজতীৰ দৰেই আছিলোঁ। আমাক সকলোৰ লগত মিক্স কৰি দিয়া হৈছে। আমিতো অত্যন্ত ভয় খাইছিলোঁ যে সদায় নতুন নতুন কাৰাবন্দী বা জেলত কাৰাৰুদ্ধ কৰা হৈ আছে, এৰেষ্ট কৰি আনি জেলত সোমাই থাকে। সেই মানুহখিনিৰ জৰিয়তে আমাৰ গাত কৰোণা ভাইৰাছ সংক্ৰমণ হ'ব নেকি? আমি খুব সাৱধানেৰে আছিলোঁ। জেল কৰ্তৃপক্ষই কিন্তু এই সাৱধানতা অৱলম্বন কৰাত কিন্তু ব্যৰ্থ হৈছে। হয় বলদেৱ তেলী ডাঙৰীয়া, আমি অনুষ্ঠানৰ শেষলৈ আহিছোঁ। বা 2021 নিৰ্বাচন আছে, এই নিৰ্বাচনত আপোনালোকৰ স্থিতি কি হ'ব? আপুনি কেইবাটাও দল সংগঠনৰ নেতৃত্ব গ্ৰহণ কৰি আহিছে, আদিবাসী সুৰক্ষা সমিতি অসমৰ আপুনি সভাপতি, আৰু আদিবাসী নেশ্যনেল পাৰ্টি অৱ আছামক আপোনালোকে জন্ম দিছিলে এক ৰাজনৈতিক দল। এই দলটোৰ আগন্তুক সময়ত 2021 কি স্থিতি গ্ৰহণ কৰিব? আমি পোনপটীয়াভাৱে কওঁ, বিজেপি বিৰোধী সকলো শক্তিক ঐক্যবদ্ধ হ'বৰ কাৰণে প্ৰথমে আহ্বান জনাইছোঁ। অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষা আৰু অসমক বচাবৰ স্বাৰ্থত
বিজেপিৰ বিৰোধিতাৰে সমগ্ৰ বিৰোধী শক্তি কিন্তু ঐক্যবদ্ধ হ'বই লাগিব। আৰু 2021 নিশ্চিতভাৱে বিজেপিৰ বিৰুদ্ধে ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা বিভিন্ন সমষ্টিত ঐক্যবদ্ধ বিৰোধী শক্তিৰ জৰিয়তে আমি আগবঢ়াম। আৰু আদিবাসী নেশ্যনেল পাৰ্টি অফ আসামেও বা আমাৰ জাতীয় সংগঠনসমূহক মই আহ্বান জনাইছোঁ যে আমি ঐক্যবদ্ধ বিৰোধী শক্তিৰ লগত থাকি অসম আৰু অসমীয়া বিৰোধী বিজেপি দলৰ নেতৃত্বত চলি থকা চৰকাৰখনক একৈছত আমি ওপৰাই পেলাব লাগিব। অন্যথা অসমত অসমীয়া জাতিৰ ভৱিষ্যতৰ কাৰণে পংগু হোৱাৰ দিশত অসমীয়া জাতিয়ে মূৰ তুলি জীয়াই থকাৰ অধিকাৰ ইয়াত নাপাবগৈ। আপোনালোকে দেখিছেই ইতিমধ্যেই কাৰ বিৰোধিতা কৰি কাৰাবাস খাটিত অখিল গগৈ ডাঙৰীয়া, দেৱাংগনা কলিতা। অলপ আগত আমি জানিব পাৰিছোঁ যে শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত অখিল গগৈৰ মুক্তিৰ দাবীত জনাই থকা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলকো গ্ৰেপ্তাৰ কৰি ইতিমধ্যে থানাত আবদ্ধ কৰি ৰাখিছে। হয়তো তেওঁলোককো জেল হাজতত প্ৰেৰণ কৰিব পাৰে। গতিকে প্ৰথমত মই এই চৰকাৰৰ এই স্বেচ্ছাচাৰী অসম বিৰোধী অসমীয়া জাতিৰ বিৰুদ্ধে লোৱা সিদ্ধান্তবিলাকৰ কাৰণেই এই চৰকাৰখনক একৈছত আমি ওপৰাই পেলাব লাগিব। আৰু একে সময়তে আমি অখিল গগৈক নিঃশৰ্তভাৱে, দেৱাংগনা কলিতাক নিঃশৰ্তভাৱে, আজি গ্ৰেপ্তাৰ কৰা সকলো সংগ্ৰামী সতীৰ্থক নিঃশৰ্তভাৱে কিন্তু মুকলি কৰিবৰ কাৰণে চৰকাৰৰ দাবী জনাইছোঁ। আৰু শেহতীয়াকৈ যিটো তেওঁলোকে EIA এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্ট, যিটো পৰিৱেশ সুৰক্ষা আইন সংশোধিত এটা নতুন ৰূপ দিবলৈ গৈছে, যি গোটেই সীমান্ত অঞ্চলবিলাক, বিভিন্ন ৰাষ্ট্ৰৰ সীমামূৰীয়া অঞ্চলবিলাকত মুক্ত ব্যৱসায়ৰ নামত অবাধ হাৰে আমাৰ সম্পদবিলাক গতাই দিয়াৰ যি পৰিকল্পনা কৰিছে, আমি তাৰ দুৰ্ঘৰ বিৰোধিতা কৰিছোঁ। আৰু সমগ্ৰ অসমৰ ৰাইজক আহ্বান জনাব যে EIA এনভাইৰনমেণ্ট ইম্পেক্ট এছেছমেণ্টৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিব লাগে। কাৰণ এটাৰ পাছত এটা তেওঁলোকে আমাৰ অধিকাৰ হেক কৰাৰ যিবিলাক আইন আনি আছে, আমি তাক সহ্য কৰি থাকিলে এদিন ভূপেন হাজৰিকাৰ কোৱাৰ দৰে অসমত আমি ভগনীয়া হৈ যাম। আমি সেই দিনটোৰ অপেক্ষা কোনেও কৰিব নোৱাৰিম। মই সমগ্ৰ অসমবাসী ৰাইজক আহ্বান জনাইছোঁ, অখিল গগৈৰ মুক্তিৰ দাবীত সকলো ৰাইজ সোচ্চাৰ হওক, দেৱাংগনা কলিতাৰ মুক্তিৰ দাবীত ৰাইজ সোচ্চাৰ হওক। আৰু চৰকাৰে জনগণ বিৰোধী লোৱা নীতিবিলাক আৰু শেহতীয়াকৈ লোৱা EIAৰ বিৰোধিতা কৰিবৰ কাৰণে অসমবাসী ৰাইজক মই বিনম্ৰভাৱে আহ্বান জনাইছোঁ। হয়, এইখিনিতে এক প্ৰশ্ন উত্থাপিত হয় যে আপোনালোকে বিভিন্ন সভা সমিতি আয়োজন কৰে, কিন্তু ইয়াৰ বিপৰীতে আপোনালোকে এই চৰকাৰে যি জনগণ বিৰোধী স্থিতি গ্ৰহণ কৰিছে, সেই সন্দৰ্ভত ৰাইজক, বাগিচাৰ সহচৰ ৰাইজক ৰাজনৈতিকভাৱে শিক্ষিত কৰিবলৈ সক্ষম হ'লনে বা পাৰিলেনে আপোনালোকে? নহয়, এই ক্ষেত্ৰত আমি নিশ্চিতভাৱে সফল হ'ব পৰা নাই। আৰু এই প্ৰয়াস অব্যাহত আছে। আৰু তুলনামূলকভাৱে বিজেপিৰ শাসনকালত ৰাজনৈতিকভাৱে চাহ বাগিচাৰ শ্ৰমিকসকল যথেষ্ট সচেতন হৈছে। আৰু ৰাজনৈতিকভাৱে চাহ বাগিচাৰ শ্ৰমিকসকল শংকিত এইকাৰণে হৈছে যে বিজেপিয়ে হিন্দু বাংলাদেশীসকলক সংস্থাপিত কৰিবৰ কাৰণে আটাইতকৈ উৎকৃষ্ট ঠাই চাহ বাগিচাকেই যে ভৱিষ্যতৰ দিনত বাছি ল'ব, বাগিচাৰ প্ৰতিগৰাকী শ্ৰমিকে কিন্তু এই সম্পৰ্কত কিন্তু সচেতন হৈছে। গতিকে তুলনামূলকভাৱে চাহ বাগিচাৰ শ্ৰমিকৰ
শিক্ষিত চাম বা অলপ যিখিনি মানুহ সামাজিকভাৱে সচেতন আছে তেওঁলোক কিন্তু এটা ৰাজনৈতিক সচেতনৰ দিশত গতি কৰিছে আৰু আমি এটা প্ৰয়াস ধাৰাবাহিক চলাই আছোঁ যে ৰাজনৈতিকভাৱে চাহ বাগিচাৰ মানুহ যিদিনাখন সংঘবদ্ধ আৰু সচেতন হৈ যাব সেইদিনাখন বিজেপি হওক বা আন কোনো দলেই হওক চাহ বাগিচাৰ শ্ৰমিক বা অসমৰ বিৰুদ্ধে লোৱা নীতি কেতিয়াও কোনো মানুহে মানি নলয় এই কথাটো নিশ্চিত হ'ব আৰু সেই দিনটো খুব সমাগত খুব সোনকালে সেই দিনটো আমি আৰু চকুৰ আগত দেখিবলৈ পাম নিশ্চয় আমি আশা কৰিছোঁ সহজ সৰল ৰাইজ ৰাজনৈতিকভাৱে শিক্ষিত হওক আৰু এক সঠিক সিদ্ধান্ত তেওঁলোকে নিজে ল'ব পৰা এক পৰ্যায়লৈ যাওক আমি বিদায় লৈছোঁ আসাম টক্সৰ এই বিশেষ অনুষ্ঠান খবৰৰ পৰা আৰু আপোনাক ধন্যবাদ জনাইছোঁ বলদেৱ তেলী ডাঙৰীয়া আমাক আপুনি সময় দিয়াৰ বাবে ধন্যবাদ ধন্যবাদ